হয় নিশ্চয়কৈ নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যন 2011 বৰ্ষতে গঠিত এটি অনুষ্ঠান আৰু এই অনুষ্ঠানটিৰ উদ্যোগতে আমি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰি আহিছোঁ। বিগত বৰ্ষসমূহতো আমি নাট্যানুষ্ঠানকে আদি কৰি সাংস্কৃতিক অনুষ্ঠানেই হওক বা অন্যান্য বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ আৰু বানপীড়িত লোকসকলকো বান সাহায্য ইতিমধ্যে যোৱাটো বৰ্ষত প্ৰদান কৰা হৈছিলে আৰু এইবাৰো নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে এক বিশেষ নাট্যানুষ্ঠান। আজি সন্ধিয়া 6:30 লগে লগে গোয়েনিকা আৰ্টিষ্ট ফেক্টৰীৰ কলা কুশলীসকলে নিবেদন কৰিব অসমৰ জনপ্ৰিয় নাট্যকাৰ, কবি, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ নতুন নাট নিৰ্বাচন। গতিকে আমি সমূহ নাট্যপ্ৰেমী ৰাইজৰ লগতে সংস্কৃতি অনুৰাগীসকলক আজি সন্ধিয়া 6:30 লগে লগে নগাঁও জিলা পুথিভঁৰাললৈ আমন্ত্ৰণ জনাইছোঁ। আহি তেওঁলোকে সকলোৱে যাতে উপভোগ কৰে আজিৰ নাট নিৰ্বাচন। প্ৰৱেশ বিনামূলীয়া। ধন্যবাদ।